জেনেৰেলি এখন ইটাৰ ৱাল লগাই 100 টকা যদি খৰচ হয় এখন লগালে মাত্ৰ 50 টকা খৰচ হ'ব মানে আধাতকে আধা দামত আপোনালোকে এনে ধৰণৰ এখন ৱাল লগাবলৈ পাৰিব যিসকলে চাকৰি কৰে তেখেতসকলৰ সময় নাথাকে এনে ধৰণৰ ৱালখন লগালে সময় বাচি গ'ল যোৰহাট জিলাত বৰ্তমান মই আছো আপুনি যে ইটাৰ ৱালখন নলগাই এখন ৱাল যে লগালে কিয় লগালে ইয়াৰ যোনটো কোৱালিটি এখন ৱালতকে ইয়াৰ কোৱালিটিটো মানে কেনেকুৱা পাইছে ইটা এটা দাম আপোনাৰ 13 টকা 14 টকা কিনিব গ'লে মিস্ত্ৰী খৰচা সিমেন্ট আছে বিভিন্ন ধৰণৰ খৰচা হয় খৰচ হৈ পেলাই বহুত টকা খৰচ হয় ৰেডিমেড বাউণ্ডাৰী ৱাল যদি আপোনালোকে ঘৰত ৰেডিমেড বাউণ্ডাৰী ৱাল লগাবলৈ ভাবিছে তেনেহলে আপুনিও লগাবলৈ পাৰিব ৰেডিমেড বাউণ্ডাৰী ৱাল কেনেদৰে লগাবলৈ পাৰিব এ আপোনালোকে দেখিবলৈ পাৰিছে যদি আপোনালোকে এখন পকাৰ ইটা দি পেলাই যদি ৱাল বনাও বুলি ভাবিছে তেনেহলে বহুত টকা খৰচ হৈ যায় 1 লাখ 2 লাখ টকা পৰ্যন্ত খৰচ হয় যদি আপোনালোকে ৰেডিমেড বাউণ্ডাৰী ৱাল লগাই কিমান টকা খৰচ হ'ব আৰু কেনেদৰে লগাবলৈ পাৰিব বৰ্তমান মই আছো যোৰহাট জিলাত মোৰ লগত আছে এই ৰেডিমেড বাউণ্ডাৰী ৱাল বনোৱাৰ স্বত্বাধিকাৰী আৰু এয়া হৈছে স্বত্বাধিকাৰী দাদা নমস্কাৰ দাদা নমস্কাৰ এতিয়া পকাৰ যদি কোনোবাই যদি ৱাল মাৰে তেনেহলে বহুত টকা খৰচ হৈ যায় বহুত খৰচ হয় এনে ধৰণৰ যদি এখন ৱাল কোনোবাই লগাও বুলি ভাবিছে কিমান মান টকা খৰচ পৰে এনেকুৱা ৱাল যদি এখন বনাই যদি আপোনাৰ এখন ইটাৰ ৱাল যদি দিয়ে তো আপোনাৰ 100 টকা খৰচ হয় আপোনাৰ আর এটু ৱাল বনালে আপোনাৰ 50 টকা খৰচ হবে আচ্ছা মানে আধাতকে আধা দামত আচ্ছা আধাতকে আধা দামত আপোনালোকে এনে ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল লগাবলৈ পাৰিব এতিয়া যদি আপোনালোকে জেনেৰেলি এখন ইটাৰ ৱাল লগায় তেনেহলে 100 টকা যদি খৰচ হয় এখন লগালে মাত্ৰ 50 টকা খৰচ হ'ব এটা এক্সাম্পল হিচাপে আপোনালোকক কৈছো আৰু এই মাটি টুকুৰা ওনাৰ মোৰ লগতে আছে তেখেতক মই সুধিম যে তেখেতে পকাৰ ৱাল এখন নলগাই এনে ধৰণৰ ৱাল এখন কিয় লগাইছে আৰু এয়া হৈছে এই মাটি টুকুৰা ওনাৰ যোৰহাট জিলাত বৰ্তমান মই আছো আৰু এয়া হৈছে দাদা নমস্কাৰ দাদা নমস্কাৰ আপোনাৰ শুভ নামটো জনাব তপন গোস্বামী আচ্ছা এতিয়া আপুনি যে ইটাৰ ৱালখন নলগাই এখন ৱাল যে লগালে কিয় লগালে এখন অলপমান কম দামত হয় কাৰণে ইয়াত ব্যৱহাৰ কৰিলো এখন আচ্ছা অলপ কম খৰচ আৰু দাদাৰ কথা ক'ত গম পাইছিলে এনে ইয়াতে আমাৰ ওচৰতে কাম কৰি আছিলে ছোৱালী কিবা ফেচবুকত ইয়াত চাই পেলাই মোবাইলত আচ্ছা আচ্ছা ইউটিউবত পাইছিলে পাই পেলাই আচ্ছা আৰু ইয়াৰ যোনটো কোৱালিটি হয় সেইখন ৱালতকে ইয়াৰ কোৱালিটিটো মানে কেনেকুৱা পাইছে ইয়াত মানে অলপ মজবুত এইবিলাকৰ ৱালত ধৰি লওক হাজিৰাটো বহুত লাগে কাম কৰোঁতে ইয়াত ধৰি লওক একদিনত এতিয়া ইটা এটা দাম আপোনাৰ 13 টকা 14 টকা কিনিব গ'লে প্লাছ আপোনাৰ মিস্ত্ৰী খৰচা সিমেন্ট আছে বিভিন্ন ধৰণৰ খৰচা হয় খৰচ হৈ পেলাই বহুত টকা খৰচ হয় এনে ৰিজনেবল প্ৰাইজত পাইছেনে আপুনি নাই ইজনকে বহুত কম পাইছে অলপ ইয়াত মানে কম প্ৰাইজত পাইছে আৰু আচ্ছা আচ্ছা আৰু তেখেতেও স্যাটিসফ্যাকশন পাইছে এনে ধৰণৰ এখন ৱাল লগাই আপুনিও এনে ধৰণৰ এখন ৱাল লগাবলৈ পাৰিব এতিয়া মই দাদাক মই খুদিছো যোনখন একচুয়ালি মানে আপোনাৰ জেনেৰেলি ৱাল হয় ইটাৰ ৱাল সেইখন ৱালতকে এখন ৱালৰ কোৱালিটি কেনেকুৱা এটু ৱালৰ কোৱালিটি বহুত ভাল আছে ঠিক আছে আজিকালি কি জানে আজিকালি ইয়াৰ মানুহে আজিকালি চাকৰি আছে বহুত বিজনেস আছে তেখেতসকলে যদি ইটাৰ এখন ৱাল বনাব ধৰে পইচাটো এনে বেছি ভৰিব লাগে আৰু মানে ঘৰতো আজিকালি এটু ৱাল বনালে আপোনাৰ এক সপ্তাহৰ ভিতৰত ক্লিয়াৰ হৈ যায় এটু ৱাল আপোনাৰ ধৰক 1 মাহ 1.5 মাহৰ ভিতৰতো ক্লিয়াৰ মানে সময় বেছি লাগে মানুহ বহুত অশান্তি লাগি যায় আচ্ছা আপোনালোকৰ সময় বেছি লাগিব যেহেতু এখন লগালে আপোনাৰ কিমান দিন লাগিছে এইখন ৱাল আপোনাৰ এক দিনতে এটু ক্লিয়াৰ এক দিনত হৈ গৈছে মাত্ৰ এক দিনত হৈছে সময় বাছি গ'ল আচ্ছা সময় বাছি যায় এখন ৱাল যদি লগাই আপোনালোকে মাত্ৰ এক দিনতে হৈ যাব যদি মাটি টুকুৰা অলপ বেছি ডাঙৰ হয় তেনেহলে 2-3 দিন লাগি যায় 1-2 দিন লাগি যাব আচ্ছা এখনে ভাঙি যোৱা সম্ভাৱনা আছে সম্ভাৱনা পুৰা হেভি আছে ন ফুল হেভি চাই লগে পুৰা হেভি কোৱালিটিৰ হয় জেনেৰেলি যোনখন দাদা ৱাল হয় সেইখনটো হেভি সকলোৱে জানে এতিয়া এইখনো হেখনৰ নিচিনা হেভি সেইখনৰ নিচিনা আচ্ছা হেখনো আপোনাৰ এখনৰ সৈতে সেমে হয় মানে হেভি হয় আৰু সময় আপোনালোকৰ কম লাগে হাইটটো আছে আচ্ছা হাইটটো আছে 6 ফুট পোষ্ট দিতে মাজে মাজে ইয়াত ধৰি লওক 1 মিটাৰ অন্তৰতে এটা পোষ্ট দি থোৱা আছে আচ্ছা 4.5 ফুট মুৰে পোষ্ট আচ্ছা অলপ মানে বস্তুটো মজবুত হেতু কাৰণে মজবুতটো বেছি আৰু আচ্ছা মজবুতটো হয় আপোনালোকে নেভাবিব যে এটো আপোনাৰ কোৱালিটি বেয়া হ'ব বা তেনেকুৱা ধৰণৰ কথা তেনেকুৱা নহয় মই নিজে চাইছো আৰু দাদাই ধুনিয়াকে দেখাই দিছে পুৰা মানে কোৱালিটি ভাল আৰু গতিকে আপোনালোকেও লগাব পাৰিব লগাব লগা হলে স্ক্ৰিনত নম্বৰ দিয়া থাকিব দাদাৰ লগত যোগাযোগ কৰিবলৈ পাৰিব অসমৰ বিভিন্ন প্ৰান্ততে আপুনি যাব অসমৰ বিভিন্ন প্ৰান্তত যাব পাৰি মানে উজনি অসমৰ পৰা নামনি অসমলৈকে পৰা যাব আচ্ছা কৰি আছো আচ্ছা গৈ আছে আচ্ছা এটো কেনেকুৱা সিস্টেমত আপোনালোকে ৰানিং মিটাৰ আচ্ছা ৰানিং মিটাৰ সিস্টেম আচ্ছা মিটাৰ সিস্টেমত তেখেত সকলে লগায় দামটো জানিব লগা হলে স্ক্ৰিনত নম্বৰ থাকিব আপোনালোকে যোগাযোগ কৰি জানিবলৈ পাৰিব মানে আধাতকে আধা দামত আপোনালোকে এনে ধৰণৰ এখন ৱাল লগাবলৈ পাৰিব যিসকলে চাকৰি কৰে তেখেত সকলৰ সময় নাথাকে গতিকে এনে ধৰণৰ ৱালখন লগালে সময় বাছি গ'ল পটককে হৈ যায় আৰু মিস্ত্ৰী খৰচা বহুত হৈ যায় গতিকে এনে ধৰণৰ ৱালখন আপুনি অতি সোনকালে লগাওক যদি লগাও বুলি ভাবিছে স্ক্ৰিনত নম্বৰ দিয়া থাকিব যোগাযোগ কৰিবলৈ পাৰিব
তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ সকলোখিনি কৰিব ধন্যবাদ